Hello everyone. Starting with the Almighty Allah Subhanahu wa Taala, the most gracious and the most merciful. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি কি? এই প্ৰশ্ন যদি তুমি বিভিন্নজনক সোধা, তেনেহ'লে সেইসকল ব্যক্তিৰ ভিতৰত বেছিভাগে এনসাৰ দিব যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে শিক্ষা। হয়, যিসকল ব্যক্তিৰ শিক্ষা আছে সেইসকল ব্যক্তি তেখেতৰ প্ৰতিটো কাম অতি সক্ষমভাৱে কৰিব পাৰে। এতিয়া মই আৰু তুমি বা আমি সকলোৱে এই কথাষাৰ যদি অকণমান যুক্তিযুক্তভাৱে যদি চিন্তা কৰোঁ, হয় কথাষাৰ আচলতে সঁচা যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে শিক্ষা। এতিয়া আপোনালোকৰ মাজত বা তোমালোকৰ মাজত মোৰ এটা প্ৰশ্ন যে ইমান বা আমাৰ সমাজত বহু শিক্ষিত শক্তিশালী মানুহ থকা সত্ত্বেও আমাৰ জাতিটো বা আমাৰ সমাজক বা আমাৰ সমাজটো প্ৰতিটো খোজত কিয় দুৰ্বল, বা আমাৰ জীৱনৰ প্ৰতিটো খোজত আমি কিয় ভয় খাব লগা হয়? নেপোলিয়ন হিল নামৰ এজন বিশিষ্ট লেখক তেখেতৰ কিতাপত লিখিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে শিক্ষা, কিন্তু তেতিয়ালৈকে শিক্ষা শক্তি নহ'ব যেতিয়ালৈকে আমি আহৰণ কৰা শিক্ষা আমাৰ মন মুখজোৰে আমাৰ হাতে কামে আমি প্ৰয়োগ কৰিব আমি নোৱাৰো। আমি বিভিন্ন ধৰণৰ শিক্ষা পাইছো, যেনে আমি শিক্ষা পাইছো যে অন্ধবিশ্বাসক বা বিশ্বাস কৰিব নালাগে। যদি অন্ধবিশ্বাস আমি বিশ্বাস কৰোঁ তেনেহ'লে আমাৰ জীৱনটো এটা বেলেগ পথত পৰিচালিত হ'ব বা বিপদত পৰিচালিত হ'ব। ইয়াৰ উপৰি আমি শিক্ষা পাইছো যে গছ বন কাটিব নালাগে, প্ৰাকৃতিক সম্পদ কাটিব নালাগে, এইখিনি আমি শিক্ষা পাইছো। কিন্তু আমি এই শিক্ষা পাইও আমি যদি গছ বন কাটি পেলাও বা আমাৰ প্ৰাকৃতিক সম্পদ বা প্ৰাকৃতিক সৌন্দৰ্য আমি যদি ধ্বংস কৰোঁ, তেনেহ'লে এই শিক্ষাৰ আচলতে অৰ্থ কি? নেপোলিয়ন হিলৰ অৰ্থ তেখেতৰ কিতাপৰ যি লিখনি লিখিছে, ইয়াৰ অৰ্থ এই যে আমি যি শিক্ষা আহৰণ কৰিছো, আমি শিক্ষা যি অৰ্জন কৰিছো, এই শিক্ষা যদি আমাৰ প্ৰতিটো কামত আমাৰ মন মগজুৰে যদি আমি সেই বস্তুখিনি প্ৰয়োগ কৰিব যদি আমি নোৱাৰো, তেনেহ'লে তেনেকুৱা শিক্ষিত আচলতে প্ৰকৃত অৰ্থত তেনেকুৱা মানুহক শিক্ষিত আমি ক'ব নোৱাৰো। সাপোজ তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলে সাপোজ মেথছৰ তুমি এটা ফৰ্মুলা তুমি মুখস্থ কৰিছা, সেই ফৰ্মুলাটো তুমি মুখস্থ কৰি মেথছৰ যিকোনো অংক তুমি এটা কৰি আছা, এই ফৰ্মুলা যদি সেই অংকটো কৰোঁতে যদি তুমি ব্যৱহাৰ নকৰা, তুমি যদি প্ৰয়োগ নকৰা, তেনেহ'লে সেই শিক্ষাটো জাষ্ট তোমাৰ মুখস্থ কৰিলে, তুমি সেই শিক্ষাটো তোমাৰ প্ৰতিটো কামত বা তোমাৰ অংক কৰিব পৰা কামত তুমি প্ৰয়োগ তুমি নকৰিলা, তেনেহ'লে এনেকুৱা শিক্ষাৰ কোনো ধৰণৰ মূল্য নাই, মূল্যহীন। তেনেকুৱা শিক্ষালৈ আমি আচলতে লাভ নাই। শেষত আচলতে তোমালোকক মই এইটো কথাই ক'ব বিচাৰিছো যে আমি যি শিক্ষা আহৰণ কৰিম, আমি যি শিক্ষা অৰ্জন কৰিম, এই শিক্ষা আমাৰ প্ৰতিটো খোজত, আমাৰ জীৱনৰ প্ৰতিটো খোজত আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম। এইটোৱে তোমালোকৰ ওচৰলৈ কথা। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ। ধন্যবাদ। জয়।